আজি আপোনালোকক মই দেখাব ওলাইছো মই কেনেকৈ 3জনী গাহৰি পোৱালি বিকি ফাৰ্মখন ডাঙৰ কৰিলো। প্ৰথমে মই এটা বাঁহৰ গঁৰাল বনাই 3জনী মাইকী গাহৰি এটা পাঠা আনি ফাৰ্মখন প্ৰথম 2021 চনতে ওপেনিং কৰিছিলো। তাৰ পিছত 2022 চনত মই পকিকৈ গাহৰি পোৱালি বিকি বনালো। 3জনী গাহৰি পোৱালি বিকি আৰু পাঠাটো বিকি কৰি দিছিলো মই। তাৰ পিছত 8টা ৰুম বনালো। প্ৰথম সব টুকুৰা ইটা লগাইছিলো। টুকুৰা ইটা লগালে অলপ মজবুতো হয়, পইচাৰো কমটি খৰচ হয়। এইকেইটাই প্ৰথম মই অনা গাহৰি। এইটো গঁৰাল আছিলে বাঁহৰ। পিছত মই এইটো 2024 চনত ভাঙি নতুনকৈ বনাইছিলো আকৌ। আপোনালোকে চাই থাকক, দেখিব পাব ধুনীয়াকৈ মই কেনেকৈ বনালো আকৌ গঁৰালটো। গাহৰি পুহি মানুহে বহুত উপকাৰ কৰিব পাৰে, উন্নতি কৰিব পাৰে, কিন্তু এজনী দুজনী গাহৰি প্ৰথম পুহিব লাগে। একেবাৰে সৰহকৈ গাহৰি লৈ ল'ব নালাগে। যদি সৰহকৈ গাহৰি লৈ লয় পইচা পাতি অভাৱ হ'লে মানে দানা কিনিবলৈ দিগদাৰ হ'ব, তেতিয়া গাহৰি বিক্ৰী কৰি দিবলগীয়া হ'ব। তেতিয়া গাহৰি ফাৰ্মখন বন্ধ হৈ পৰিব। সেইটো কাৰণে এজনী দুজনী গাহৰি লৈ আপোনালোকে ফাৰ্মখন আৰম্ভ কৰিব। এইটো বাঁহৰ গঁৰালটো মই ভাঙি আকৌ ইয়াত 2024 চনত পকা বনাইছিলো। এই ডাঙৰীয়া দিছিলো প্ৰথম। এতিয়া সম্পূৰ্ণ মোৰ ফাৰ্মখন হৈ উঠিল। ভাবিছো আগন্তুক দিনত আৰু ডাঙৰ কৰিম এইবিলাক গাহৰি। গাহৰি পোৱালি বিক্ৰী কৰি মই এখন সম্পূৰ্ণ বুলেৰো গাড়ী কিনিলো। আপোনালোকেও চেষ্টা কৰিবচোন। 4-5 বছৰতে মই ফাৰ্মো বনালো, গাড়ীও ল'লো, আৰু গাহৰি ফাৰ্মখন ডাঙৰ কৰিবলৈ মই আগ্ৰহী। আপোনালোকে আশীৰ্বাদ কৰিবচোন মই সফল হ'বলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।